যাতে উশৃংখল গীত যাতে পৰিৱেশন নকৰি পেলাই সমাজখন যাতে কোনো বেয়া নকৰে যাতে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ দুৰ্গা পূজাই হওক বা বিহুৱে হওক বা ৰাস উৎসৱৰ কাৰণে কিছু ধনৰাশি আগবঢ়ায় আৰু এই ধনৰাশিৰ মূলগত কাৰণ হৈছে কি যাতে চৰকাৰখনৰ যি সদিচ্ছা আছে সেইটো প্ৰতিকী ৰূপত তেনেকুৱাকৈ প্ৰতি বছৰে আগবঢ়াই আহিছে। আজিও আমাৰ যি ভৱানীপুৰ সৰ্ব সমষ্টিৰ অন্তৰ্গত প্ৰায় 58খন এনেকুৱা চেক প্ৰেৰণ কৰিছিলে আৰু সেই প্ৰেৰণ কৰি আমি আজি সমিতিসমূহক একেলগে লগ পাইছোঁ আৰু বিনম্ৰতাৰে আমি আহ্বানো জনাইছোঁ যে যিহেতু দুৰ্গা পূজাটো এটা আমাৰ আধ্যাত্মিক অনুষ্ঠান আৰু যি সনাতন বা হিন্দু সংস্কৃতিৰ এই আধ্যাত্মিক অনুষ্ঠান কেইবা হাজাৰ বছৰৰ পৰা চলি আহিছিলে, কিন্তু মই লক্ষ্য ৰাখিছোঁ যে দিনক দিনে যেন ইয়াৰ আধ্যাত্মিকতা যেন ক'ৰবাত ম্লান পাব ধৰিছে। সেইকাৰণে আমি পূজা সমিতিসমূহক আহ্বান জনাইছোঁ যে আমাৰ যিসমূহ ধৰ্মীয় গীত বা যিসমূহ ভক্তিমূলক গীত আছে সেই গীতসমূহ বা যিসমূহ দুৰ্গা বন্দনা বা দুৰ্গা শ্লোক সেইবোৰে যাতে পৰিৱেশন কৰি পেলাই আধ্যাত্মিক পৰিৱেশ যাতে বিৰাজ কৰি ৰাখে তাৰ কাৰণে প্ৰতিটো আমি পূজা সমিতিক আহ্বান জনাইছোঁ। আৰু এনেকুৱা পৰিৱেশৰ মাজত গ'লে নিশ্চিত ৰূপত আমাৰ পূজাৰ পবিত্ৰতা ৰক্ষা হ'ব, লগতে আমাৰ মাজত শান্তি বিৰাজ হ'ব আৰু লগতে সমন্বয়ৰ সৃষ্টি হ'ব। মই আজি পূজা সমিতিসমূহক সেইটোৱে আহ্বান জনাইছোঁ যাতে উশৃংখল গীত যাতে পৰিৱেশন নকৰি পেলাই সমাজখন যাতে কোনো বেয়া নকৰে যাতে। আজি কিমানখনক আমি ইয়াতে প্ৰদান কৰিলোঁ আৰু কিছুমানে যদিও আবেদন কৰিছিলে তেওঁলোকে বেংক একাউণ্ট নিদিয়াৰ কাৰণে তেওঁলোকৰ এইবোৰ একচেপ্ট হোৱা নাই আৰু কিছুমানে দেৰিকৈ কৰিছিলে সেইটো ছেকেণ্ড পৰ্যায়ত দ্বিতীয় পৰ্যায়ত আৰু কিছু চেক আহিব বুলি আমি নিশ্চিত। ৰাজ্য চক্ৰৰ অন্তৰ্গত আৰু এই আজি অনুষ্ঠানত সকলোকে পূজা সমিতিক লগ পাইছোঁ, আমি আন্তৰিক অভিনন্দন জনাইছোঁ, দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ, লগতে বৰপেটাৰ বাকী বৰনগৰবাসী ৰাইজকো ভৱানীপুৰবাসী ৰাইজকো আমি হাউলিবাসী ৰাইজকো আমি পূজাৰ আমি সেৱা জনাইছোঁ।